নমস্কাৰ ছাৰ বাইদেউসকল। আজিলৈ আপোনালোক সকলোকে BG অন্য এটি ভিডিঅ'লৈ স্বাগতম। আজি 29 জুন 2024 আৰু আজি আমি ৰাজ্যৰ এটা আটাইতকৈ স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ সামাজিক বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ সমাজৰ তৃণমূল পৰ্যায়ৰ স্বাস্থ্য আৰু শিশুৰ বিকাশ ব্যৱস্থাটো যিসকল লোকৰ ওপৰত নিৰ্ভৰ আছে, অৰ্থাৎ আমাৰ আশাৰ কৰ্মীসকল, অংগনবাদী কৰ্মী আৰু সহায়িকাৰসকল আৰু স্কুলৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনি বা ৰন্ধন কৰ্মীসকলে তেওঁলোকক লৈ বৰ্তমান সময়ত ডাঙৰ আলোচনা চলিছে। আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়া আৰু বিভিন্ন খবৰত দেখিবলৈ পাইছে যে তেওঁলোকৰ মাননি বা দৰমহাৰ বৃদ্ধিক লৈ কিছুমান নিৰ্দিষ্ট অংকৰ দাবী উত্থাপন হৈছে। যেনে আশাৰ কৰ্মীসকলৰ বাবে 8,000 টকাৰ দাবী, ৰান্ধনীসকলৰ বাবে 6,300 টকাৰ দাবী আৰু অংগনবাদী কৰ্মীসকলৰ বাবে 10,100 টকাৰ দাবী। আজি এই ভিডিঅ'টোত আমি অতি সহজ ভাষাত বুজি ল'ম এই দাবীসমূহ কিয় কৰা হৈছে, বৰ্তমান চৰকাৰে তেওঁলোকক কিমান দি আছে আৰু এই দাবীসমূহৰ ওপৰত আজিৰ দিনটোত নতুন কি আলোচনাৰ বা আপডেট আহি পৰিছে। আপুনি যদি এগৰাকী আশা কৰ্মী বা অংগনবাদী কৰ্মী বা স্কুলৰ ৰান্ধনী হয়, আপোনালোকে আমাৰ এই ভিডিঅ'টো এটা লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক। আপোনাৰ ঘৰত যদি এনে কোনো কৰ্মী আছে, আকৌ কৈছোঁ, তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিলে এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা গুৰুত্বপূৰ্ণ খবৰবোৰ আপুনি মিছ নকৰে। এতিয়া আমি প্ৰথম খবৰটোলৈ আগবাঢ়িম। পোনপ্ৰথমে আমি বুজিব লাগিব এতিয়া যে আমাৰ আই মাতৃসকলে কৰা কামবোৰৰ কিমান গুৰুত্বপূৰ্ণ। গাঁৱৰ গৰ্ভৱতী মহিলাক চিকিৎসালয় লৈ যোৱাৰ পৰা আদি কৰি শিশুটি ভেকচিন বা টীকাকৰণ কাম আমাৰ আশাৰ কৰ্মীসকলে কৰে। ঠিক তেনেদৰে শিশুৰ প্ৰাথমিক শিক্ষা আৰু পুষ্টি দায়িত্ব আমাৰ অংগনবাদী কৰ্মীসকলে চম্ভালে, নহয় জানো? আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে স্কুলত দুপৰীয়া গৰম আৰু পুষ্টিকৰ আহাৰ খাব পাৰে, তাৰ বাবে ৰান্ধনীসকলে কষ্ট কৰে। কিন্তু যোৱা কেইবাটা মাহ ধৰি সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো এই দাবী উঠিছে যে বজাৰৰ মূল্যবৃদ্ধিৰ তুলনাত তেওঁলোকে লাভ কৰা বৰ্তমানৰ মাননি অতি কম। চৰকাৰে বিগত সময়ছোৱাত কিছু পৰিমাণে মাননি বৃদ্ধি কৰিছে যদিও কৰ্মী সংগঠনসমূহৰ মতে সেয়া বৰ্তমানৰ বজাৰৰ দৰত চলিবলৈ পৰ্যাপ্ত নহয়। আহক এতিয়া আমি এটা এটাকৈ এই বিতৰ্কিত বা আলোচিত দাবী কেইটা বুজি লওঁ। প্ৰথম কথা, আশাৰ কৰ্মীসকলৰ 8,000 টকাৰ দাবী। বৰ্তমান সময়ত চৰকাৰৰ তৰফৰ পৰা আশাৰ কৰ্মীসকলক এক নিশ্চিত বুনিয়াদী মাননি দিয়া হয়। কিছুদিন পূৰ্বে অসম চৰকাৰৰ কেবিনেট বৈঠকত আশাৰ কৰ্মীসকলৰ মাননি বৃদ্ধি কৰি 4,000 টকা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু এতিয়া গ্ৰাউণ্ড লেভেলৰ পৰা দাবী উঠিছে
যে ইয়াক অন্তত 8,000 টকালৈ উন্নীত কৰিব লাগে, কাৰণ তেওঁলোকৰ কৰ্তব্যৰ সময়সীমা আৰু কামৰ পূৰ্বতকৈ বহু বেছি বাঢ়ি গৈছে। দ্বিতীয় কথা, ৰান্ধনীসকলৰ 6,300 টকাৰ দাবী। স্কুলত মধ্যাহ্নভোজন ৰন্ধন কৰা কৰ্মীসকলৰ মাননি আটাইতকৈ কম বুলি দীৰ্ঘদিনৰ পৰা চৰ্চা হৈ আহিছে। বহু ঠাইত তেওঁলোকে মাহে মাত্ৰ 1,000 বা 1,500 টকাহে পাইছিল। এতিয়া বিভিন্ন কৰ্মী ইউনিয়ন আৰু সংগঠনৰ তৰফৰ পৰা দাবী কৰা হৈছে যে এগৰাকী ৰান্ধনীক মাহে অতি কমেও 6,300 টকা দিয়াটো নিশ্চিত কৰিব লাগে, যাতে তেওঁলোকেও মৰ্যাদাপূৰ্ণভাৱে নিজৰ পৰিয়ালটো চলাব পাৰে। তৃতীয় কথা, অংগনবাড়ী কৰ্মীসকলৰ 10,100 টকাৰ দাবী। অসম চৰকাৰে পূৰ্বেই কেবিনেট সিদ্ধান্ত লৈ অংগনবাড়ী কৰ্মীসকলক ৰাজ্যিক উদগনিমূলক বানাছ 1,500 টকা বৃদ্ধি কৰি মুঠ মাননি 8,000 টকালৈ বৃদ্ধি কৰিছিল। কিন্তু বৰ্তমান ইউনিয়নসমূহে দাবী কৰিছে যে এগৰাকী সম্পূৰ্ণ অংগনবাড়ী কৰ্মীৰ মাহিলী উপাৰ্জন অন্তত 10,100 টকা হ'ব লাগে আৰু সহায়িকাসকলৰো এই অনুপাতে বৃদ্ধি হ'ব লাগে। মই আপোনালোকক কৈ থওঁ যে এই মাননিকেইটা এতিয়ালৈকে চৰকাৰে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই। কৰ্মীসকলৰ দাবীহে মাথো। বহু ঠাইত আকৌ কৰ্মীসকলে চৰকাৰী কৰ্মচাৰীৰ দৰে স্থায়ী মৰ্যাদা বা 26,000 টকাৰ পৰ্যন্ত দৰমহাৰ দাবীও কৰা দেখা গৈছে। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল, এই দাবীসমূহক লৈ আজি নতুন কি আলোচনা চলিছে বা কি আপডেট আছে? সোনকালে হ'বলগীয়া চৰকাৰী বাজেট আলোচনা আৰু বিভিন্ন বিভাগীয় পৰ্যালোচনা বৈঠকত এই পদাতি বা স্ক্ৰীম ৱৰ্কাৰসকলৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা হৈছে বুলি বিভিন্ন সূত্ৰৰ পৰা খবৰ ওলাইছে। আপোনালোকক জনাই থওঁ যে দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে এই মাননি বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উদাহৰণস্বৰূপে এটা আপোনালোকক মই উদাহৰণ দি দিছোঁ যে অলপতে পশ্চিম বংগ চৰকাৰেও তেওঁলোকৰ বাজেটত অংগনবাড়ী আৰু আশাৰ কৰ্মীসকলৰ মাননি 5,000 টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে। আমাৰ অসমতো বিভিন্ন জিলাৰ কৰ্মী সন্থাসমূহে চৰকাৰক স্মাৰক প্ৰদান কৰিছে, কিন্তু চৰকাৰে এতিয়ালৈকে কোনো অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা নাই। কৰ্মীসকলে মাননিৰ ওপৰত দাবীহে কৰিছে। চৰকাৰী মহলৰ আলোচনা অনুসৰি চৰকাৰে একেলগে ইমান বৃহৎ পৰিমাণৰ ধন বৃদ্ধি কৰিব নোৱাৰিলেও পৰ্যায়ক্ৰমে তেওঁলোকৰ ভাত্তা বা ইনচেণ্টিভ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বৰ্তমান চৰকাৰে তেওঁলোকৰ মোবাইল খৰচ, বীমা আঁচনি আৰু অৱসৰকালীন এককালীন সাহায্য আদিৰ দৰে অতিৰিক্ত সুবিধাসমূহ সুলভ কৰাৰ ওপৰত বেছি গুৰুত্ব দিছে। চৰকাৰীভাৱে এই নিৰ্দিষ্ট 10,100 বা 8,000 টকাৰ দাবীটো একেদিনাই গ্ৰহণ কৰাৰ কোনো আনুষ্ঠানিক ঘোষণা বা অৰ্ডাৰ এতিয়ালৈকে অহা নাই। এই কথাটো মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ। কিন্তু এইটো নিশ্চিত যে বিভাগীয় পৰ্যায়ত ফাইলৰ কাম কাজ আৰু আলোচনাৰ সক্ৰিয় হৈ আছে। যিহেতু মই আপোনালোকক সদায় সঠিক আৰু নিৰপেক্ষ তথ্য দিওঁ, সেয়ে মই ক'ব বিচাৰোঁ যে চৰকাৰেও এক বিত্তীয় সীমাবদ্ধতা বা বাজেট থাকে চৰকাৰৰ এক বিত্তীয় সীমাবদ্ধতা বা বাজেট থাকে।
কিন্তু তাৰ মাজতো আমাৰ এই কৰ্মীসকলৰ দাবীও একেবাৰে পেলাই দিব নোৱাৰি। কাৰণ বৰ্তমানৰ দিনত কম টকাৰে এটা পৰিয়াল চলোৱাটো সঁচাকৈয়ে কঠিন। আশা কৰা হৈছে যে চৰকাৰে অতি সোনকালে মধ্যপন্থা অৱলম্বন কৰি কৰ্মীসকলক এক সুখবৰ দিব। ছ'চিয়েল মিডিয়াত ওলাই থকা উৰা বাতৰি বা ভুৱা খবৰৰ পৰা আপোনালোকে সাৱধানে থাকিব। চৰকাৰী অৰ্ডাৰ বা আনুষ্ঠানিক জাননী নোলোৱালৈকে কোনো কথাই চূড়ান্ত সিদ্ধান্ত বুলি আপোনালোকে ভাবি নল'ব। যেতিয়া চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল জাননী বা কেবিনেট সিদ্ধান্ত আহিব, মই লগে লগে আপোনালোকক এই চেনেলটোৰ জৰিয়তে জনাই দিম। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে কি ভাবে? আশাৰ কৰ্মী 8,000 টকা, ৰান্ধনী 6,300 টকা আৰু অংগনবাদী কৰ্মী 10,100 টকা, এই দাবী চৰকাৰে মানি ল'ব লাগে নে নালাগে? তলত কমেণ্ট বক্সত নিশ্চয় আপোনালোকে মতামতসমূহ জনাব। আপোনালোকৰ জিলাত বৰ্তমান পৰিস্থিতি কি? আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় লিখি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি আমাৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটা নতুন আৰু গুৰুত্বপূৰ্ণ আপডেটৰ সৈতে। ধন্যবাদ। জয় অসম।